সাংসদ গৌৰৱ গগৈৰ সংবাদমেল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন সাংসদগৰাকীৰ সংবাদমেলত উত্থাপন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আমি পোনে পোনে সংবাদমেলৰ মাজলৈকে আপোনালোকক লৈ গৈছোঁ। দুয়োজনে চিঠি জৰিয়তে আহ্বান জনালে যে ইমান এটা গুৰুত্বপূৰ্ণ জয়ন্তী কিয়নো চৰকাৰে দুয়োটা সদনত সংবিধানৰ ওপৰত এটা বিশেষ চৰ্চা আৰম্ভ কৰক, যাৰ ফলত আমি সকলোৱে নিজৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সংবিধানৰ প্ৰতি নিজৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিব পাৰিম। এই দুয়োজনৰ নেতাৰ প্ৰচেষ্টাতে আমাৰ লোকসভাৰ ভিতৰত 2 দিনীয়া আৰু ৰাজ্যসভাৰ ভিতৰত 2 দিনীয়া এটাৰ চৰ্চা আৰম্ভ। চৰ্চা সময়ত আমি ভাবিছিলোঁ যে আমি সংবিধানৰ কথাখিনি পাতিম, আমি সংবিধানৰ যে আমাৰ বেছিক ষ্ট্ৰাকচাৰ জাষ্টিছ, ইকুৱেলিটি, লিবাৰ্টি, ফ্ৰেটাৰ্নিটি, আজি আধুনিক ভাৰতৰ ভিতৰত আমি সেই আদৰ্শ আমি ধৰি ৰাখিব পাৰিছোঁ নে নাই পাৰা। আমি সকলোৱে বৰ্তমানৰ যি মূল আমাৰ সমাজৰ মাজত যি মূল সমস্যাবোৰ আছে সেই সমস্যাবোৰ আমি দাঙি ধৰিলোঁ। মণিপুৰৰ কথা আমি উত্থাপন কৰিলোঁ, কৃষকৰ কথা আমি উত্থাপন কৰিলোঁ, বিভিন্ন জনগোষ্ঠী জনজাতি অধিকাৰৰ বাবে আমি কথাখিনি ৰাখিলোঁ, মহিলা নিৰাপত্তা আমি জোৰ দিলোঁ। কিন্তু য'ত আমি ৰাজহুৱা বিষয়বোৰ উত্থাপন কৰি আছিলোঁ সেই সময়ত বিজেপি দলৰ নেতাসকল মাত্ৰ পণ্ডিত নেহৰু বদনাম কৰিবলৈ চেষ্টা কৰিছে। উত্তৰ নাই, আদানীৰ ওপৰত উত্তৰ নাই, মণিপুৰৰ ওপৰত উত্তৰ নাই, বানপানী গৰাখহনীয়াৰ ওপৰত উত্তৰ নাই, চাইনাৰ ওপৰত উত্তৰ নাই, মাত্ৰ পণ্ডিত নেহৰুক তেওঁলোকে বদনাম কৰে। আৰু শেষত মই ভাবোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পাহৰি গ'ল যে তেওঁ সদনৰ ভিতৰত বক্তৃতা দি আছে। যিদৰে তেওঁ বাবা চাহেব আম্বেদকাৰৰ নাম ল'লে, তেওঁ যে নিজৰ ড্ৰয়িং ৰুমত বহি আছে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি আছে তেনেকুৱা যেন লাগিলে। আজি সদনৰ ভিতৰত তেওঁ যিদৰে অপমানজনকভাৱে বাবা চাহেব আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰিলে সেইটোতো সদনৰ ৰেকৰ্ডত সোমাই গ'ল। এতিয়াতো সেইখিনি ভিডিঅ'টো ভাইৰেল হৈ গ'ল। আমাৰ সংবিধানৰ মূল অভিভাৱক হৈছে ডক্টৰ আম্বেদকাৰ। আমাৰ চৰ্চা হৈ আছে সদনৰ ভিতৰত, চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী, আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজৰ ভিতৰত যে আম্বেদকাৰ প্ৰয়াত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই সেইখিনি কথা মুকলি হ'ল। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আমি সেই সময়তে ক'লোঁ যে এইটো ভুল হৈছে, তেওঁ নিজৰ ভুল স্বীকাৰ নকৰিলে। পিছদিনা আমি গৰিহণা দিলোঁ, ক্ষমা বিচাৰিবলৈ তেওঁক আহ্বান জনালোঁ। তেওঁ ইমান অহংকাৰী যে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিবলৈ তেওঁ আগবাঢ়ি নগ'ল। ক্ষমা বিচাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ নিজে যে ভুল কৰিছে, বাবা চাহেব আম্বেদকাৰৰ প্ৰতি এনেদৰে শব্দ ব্যৱহাৰ কৰিব নালাগিছিল, এনেদৰে উচ্চাৰণ কৰিব নালাগিছিল, তেওঁ স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু অহংকাৰ আৰু ক'ৰবাত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা আৰু সংবিধানৰ প্ৰতি যে তেওঁলোকৰ শ্ৰদ্ধা নাই সেইখিনি কথা এতিয়া মুকলি হৈ বাস্তৱ হৈ গ'ল। আৰু তাৰপিছত আমাৰ স্পষ্ট দাবী, যদি ভাৰতৰ গৃহমন্ত্ৰী ইমানেই অহংকাৰী, নিজকে বাবা চাহেব আম্বেদকাৰতকৈ বেছি শক্তিশালী, বেছি ডাঙৰ মানুহ ভাবে নিজকে, তেতিয়া নিজৰ পদৰ পৰা ইস্তিফা দিয়ক।